বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে প্ৰস্তুত কৰা সংকল্প পত্ৰখন আজি উন্মোচন কৰিলে। এই সংকল্প পত্ৰত যিমানবিলাক 31টা সংকল্প ইয়াত লিপিবদ্ধ কৰা আছে, এই 31টা সংকল্প আমি আগন্তুক দিনত বাস্তৱায়িত কৰাৰ বাবে আমি এইটো কাৰ্যকালত আমি সফলতাৰে ইয়াক ৰূপায়ণ কৰি অসমৰ প্ৰতিটো পৰিয়ালক আৰ্থিকভাৱে আৰু অধিক সবল কৰিম, সামাজিক ন্যায় দিম আৰু ভাৰতবৰ্ষৰ বুকুত অসমখনক এখন শক্তিশালী, আটাইতকৈ শক্তিশালী উন্নত ৰাজ্য হিচাপে গঢ়ি তুলিম। আত্মনিৰ্ভৰ অসম গঢ় দিম। আত্মনিৰ্ভৰ অসম গঢ় দিব লগা হ'লে অসমৰ বুকুত বসবাস কৰা বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়াম 3,40 লক্ষ লোকৰ অৱস্থা টনকিয়াল কৰিব লাগিব আৰু প্ৰতিটো পৰিয়ালক স্বাৱলম্বী কৰিব লাগিব। উঠি অহা যুৱক যুৱতীক কৰ্মসংস্থাপন দিব লাগিব প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে, আৰু ছাত্ৰ ছাত্ৰীসকলে আগন্তুক দিনত উন্নত মানদণ্ডৰ শিক্ষা গ্ৰহণ কৰি বিশ্বৰ যিকোনো ৰাষ্ট্ৰত দক্ষতাৰে যাতে কাৰ্যনিৰ্বাহ কৰিব পাৰে, আৰু মহিলা আইসকলক আগন্তুক দিনত অধিক উপাৰ্জনৰ ক্ষেত্ৰত শক্তিশালী কৰাৰ ইতিমধ্যে প্ৰতিশ্ৰুতি এই সংকল্প পত্ৰত আছে। আজি অৰুণোদয় কাৰ্যসূচীৰ যোগেদি আপোনালোকে নিজেই দেখিছে অসমত 40 লক্ষ মহিলা আইক বিশেষভাৱে অসম চৰকাৰে আৰ্থিক সহযোগিতা আগবঢ়াইছে। বঢ়াইছে নে নাই? ইয়াৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে লাখপতি দিদি 4 কোটি মহিলাক ভাৰতবৰ্ষত লাখপতি কৰাৰ বাবে যিমানখিনি আঁচনি হাতত লোৱা হৈছে, ইতিমধ্যেই 3 কোটি মহিলাই লাখপতি দিদি হিচাপে পৰিচয় বুটলিবলৈ সক্ষম হ'ল। গতিকে অসমত আগন্তুক দিনত প্ৰতিটো পৰিয়ালক তেনেধৰণে উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰা, প্ৰতিটো পৰিয়ালৰ আৰ্থিক অৱস্থা টনকিয়াল কৰা, খেতিয়কৰ উপাৰ্জন 2 গুণৰ পৰা 3 গুণ কৰা, আৰু আপোনালোকে এই দিগবৈতে দেখিছে কংগ্ৰেছে 55 বছৰ কাল ৰাজত্ব চলালে। সুৰেন ফুকন ডাঙৰীয়া সঠিকভাৱে কৈছে এই দিগবৈ সমষ্টিটো আগন্তুক দিনত কংগ্ৰেছৰ পৈতৃক সম্পত্তিৰ দৰে আছিল। বাৰম্বাৰ কংগ্ৰেছৰ প্ৰতিনিধি ইয়াৰ পৰা নিৰ্বাচিত হয়। ইমান দীৰ্ঘদিন কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ থকা স্বত্তেও পৃথিৱীৰ আটাইতকৈ পুৰণি যিটো শোধানাগাৰ দিগবৈ, এই পুৰণি শোধানাগাৰটোৰ উৎপাদন শক্তি বৃদ্ধি কৰিব নোৱাৰিলে। দিগবৈ শোধানাগাৰ শক্তি কেৱল 0.69 মিলিয়ন টনৰ মাজত সীমাবদ্ধ হৈ থাকিল। ইয়াক সম্প্ৰসাৰণ কৰা নহ'ল। বাৰম্বাৰ দিগবৈ সমষ্টিৰ ৰাইজে, অসমৰ ৰাইজে কংগ্ৰেছ চৰকাৰৰ ওচৰত আবেদন কৰাৰ পাছতো, আৰু অসমৰে প্ৰতিনিধি ৰাজ্যসভালৈ গৈ 10 বছৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ডক্টৰ মনমোহন সিং ডাঙৰীয়াৰ কাৰ্যকালতো এই শোধানাগাৰে শক্তি বুটলিবলৈ সক্ষম নহ'ল। এই শক্তি বৃদ্ধি কৰা কাম কোনে কৰিলে? মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। এতিয়া এই শোধানাগাৰটোৰ উৎপাদন শক্তি 0.69 মিলিয়ন টনৰ পৰা 1 মিলিয়ন টনলৈকে বৃদ্ধি কৰা হ'ল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।